ছাগলে নাখায় কি পাগলে নাগায় কি এখেত হৈছে অখিল ডাঙৰীয়া এখেতৰ এই মেমৰিখনে কেতিয়াবা কাম নকৰে চাওকচোন বাৰু কি কৰি আছে এখেতৰ নাটকবিলাক দেখিলে বম হাঁহি উঠে চাওকচোন বাৰু কেনেকুৱাখন কৰি আছে যেনেকৈ গধূলি সেই কামৰ পৰা ল'ৰা বাপেকবিলাক ঘৰলৈ যায় আৰু পুতেকে কয় পাপা আহিলে মোলৈ কি আনিছা ঠিক তেনেকুৱাই কৰি আছে এতিয়া গম পালে আমাৰ ডাঙৰীয়াই যে অসমত আকৌ বিজেপি চৰকাৰে আহিব সেইকাৰণে চিঞৰিবই লাগি গ'ল কিন্তু এজন আকৌ মেমৰিখনে বৰ বেছি কাম নকৰে ঘপককৈ আকৌ উল্টা পুল্টা বকি দিয়ে এবাৰ চাওক কি ক'লে অখিল দা শুনক মোৰ কথাটো বিজেপি আলুৰ বস্তা নহয় তাক দাঙি যে ব্ৰহ্মপুত্ৰত দলিয়াই দিব গম পালে বিজেপি হৈছে অসমীয়া জাতিটোৰ সুৰক্ষাৰ বাবে আমাৰ হিন্দু ধৰ্মটোৰ সুৰক্ষাৰ বাবে আমাৰ ভাৰতবৰ্ষ সুৰক্ষাৰ বাবে আপোনালোকৰ নিচিনা বাংলাদেশী সুৰক্ষাৰ বাবে নহয় গতিকেলৈ বিজেপিক আমি ব্ৰহ্মপুত্ৰত আপোনালোকক দলিয়াব নিদোঁ বুজিলে হিমন্তই ফটুৱা লেকচাৰ নিদিয়ে হিমন্তই মুখেৰে যি কয় সেইটো কৰি দেখায় ফটুৱাটো আপুনি ফটুৱা লেকচাৰ আপুনি দিয়ে বুজিলে ডাঙৰীয়া একেলগতে পঢ়িছিলে হয় কিন্তু জ্ঞানবিলাক আপোনালোকে বেলেগ বেলেগকৈ ল'লে হিমন্ত ছাৰে জ্ঞান ল'লে অসমীয়া জাতিটোক কেনেকৈ বচাব লাগে হিন্দু ধৰ্মটোক কেনেকৈ বচাব লাগে নিজৰ ভাৰতবৰ্ষখন কেনেকৈ বচাব লাগে কেনেকৈ ৰাইজক সহায় কৰিব লাগে সেইখিনি জ্ঞান ল'লে আৰু আপুনি কেনেকৈ সেই বাংলাদেশৰ নাগৰিকখিনিক সুৰক্ষা কৰিব লাগে কেনেকৈ বাংলাদেশৰ পৰা বাংলাদেশী আনি অসমখন ভৰ্তি কৰিব লাগে কেনেকৈ অসমীয়া জাতিটোক তললৈ নিব লাগে কেনেকৈ অসমখন ধ্বংস কৰিব লাগে আপুনি মাত্ৰ সেইটো জ্ঞান ল'লে মানুহে কিতাপ পঢ়িলে যে অকল জ্ঞানী হয় সেইটো কথা নহয় কিতাপ নপঢ়া মানুহো জ্ঞানী হয় আপুনি কিতাপ পঢ়ি আপোনাৰ ইয়াত যিমানখিনি মাল মটৰ আছে হিমন্তই কিতাপ নপঢ়াকৈ আপোনাতকৈ 100 গুণ ইয়াত মাল সোমাই আছে বুজিলে চেলেঞ্জ কাক কয় আপুনি গম পায়নে আপুনিহে হিমন্ত ছাৰৰ লগত চেলেঞ্জ কৰাৰ আগত নিজৰ জেগাডোখৰ কেনেকৈ উন্নয়ন কৰোঁ সেইটো চেলেঞ্জ কৰকচোন আগতে চাওঁ আপোনাক পাৰে নে নোৱাৰে সেইটো চেলেঞ্জ কৰিবলৈ শিৱসাগৰৰ মানে এনেকুৱা ৰাস্তা আছে এতিয়া য'ত নেকি গাড়ী নিয়াটোতো দূৰৰে কথা খোজকাঢ়ি যাবলৈও দিগদাৰ সেইবোৰ ৰাস্তা বনাবলৈ চেলেঞ্জ কৰক এই ভোটত জিকি চেলেঞ্জ কৰি লাভ নাই আৰু আপোনাৰ চেলেঞ্জ এবাৰ কৰি চাওক হিমন্তৰ লগত আপোনাৰ এনেকুৱা অৱস্থা হ'ব মানুহৰ আগত মুখ উলিয়াবলৈ লাজ লাগিব আপোনাৰ সেইকাৰণে এইবিলাক চেলেঞ্জৰ কথা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত নকৰিব নোৱাৰিব আৰু আপোনাৰ এইবাৰ শিৱসাগৰত খতম মই ক'লোঁ ন খতম কোনেও ভোট নিদিয়ে আপোনাক চাই থাকক যিমান আপুনি ছাগলী নিচিনা বেলবেলাই থাকক যিমানে বিজেপিক বেয়া হওক যিমানে হিমন্তক বেয়া হওক কাম নাই আপোনাকহে এতিয়া ধৰি ব্ৰহ্মপুত্ৰত দলিয়াব শিৱসাগৰ ৰাইজে চাই থাকক